Students, in the last class we have discussed properties of determinant. Today we will do exercise 4.2. A few questions of exercise 4.2. Our first question is using property of determinant and without expanding, prove the following. So hope you remember the properties. তোমালোকক মই লাষ্ট ক্লাছতে কৈছিলোঁ প্ৰপাৰ্টিজবোৰ খুব ধুনীয়াকৈ মনত ৰাখিব লাগিব আৰু তাৰপিছত আমি কুৱেশ্যনটোবোৰ ছল্ভ কৰিব পাৰোঁ কাৰণ ইয়াতে তোমালোকৰ কোনটো প্ৰপাৰ্টি ইউজ কৰিব লাগিব একো ধৰণৰ তোমালোকৰ নিৰ্দিষ্ট নিয়ম নাই তোমালোকে এটা কুৱেশ্যনেই ইউ কেন ডু ইট বাই ইউজিং ডিফাৰেণ্ট ৱেজ তোমালোকে নিজে নিজে বেলেগ বেলেগ ধৰণে কৰিব পাৰিবা অ'কে তোমালোকৰ সেইটো কোনো ধৰণৰ মানে ফিক্স ৰুল নাই যে মই এইটো প্ৰপাৰ্টি ইয়াত ইউজ কৰিবই লাগিব সেনেকুৱা কোনো কথা নাই আমি ষ্টাৰ্টিঙত এটা এটাকৈ চাই যাম কোনটো প্ৰপাৰ্টি ইউজ কৰিলে আমাৰ হেল্প হ'ব আৰু তাৰপিছত আমি সলিউশ্যনবোৰ কৰিম হা নাও ইউ সি দিছ কুৱেশ্যন your question is number 1 first column is x y z second column a b c third column x plus a y plus b z plus c এতিয়া মই কুৱেশ্যনটো চাই দেখিছোঁ অকণমান চিমিলাৰিটি কলমত আছে সেইকাৰণে মই কলম ৱাইজ পঢ়িছোঁ মানে নিশ্চয় মন কৰিছা কথাটো হা এতিয়া অবভিয়াছলি উই হেভ টু প্ৰচিড ফ্ৰম দ্য লেফ্ট টু দ্য ৰাইট বিকজ উইদাউট এক্সপাণ্ডিং বুলি কৈছে আমি এক্সপাণ্ড কৰিব নোৱাৰোঁ তাৰমানে আমি যে আগতে 2/2 বা থাৰ্ড অৰ্ডাৰ বা ছেকেণ্ড অৰ্ডাৰৰ ডিটাৰমিনেণ্ট এক্সপাণ্ড কৰিছিলোঁ সেনেকৈ নহয় আমি এক্সপাণ্ড নকৰাকৈ ক'ব লাগিব প্ৰপাৰ্টি ইউজ কৰি এতিয়া মই অবভিয়াছলি লেফ্ট হেণ্ড ছাইডৰ পৰা প্ৰচিড কৰিম আই গো টু ৰাইট ডাউন দ্য লেফ্ট হেণ্ড ছাইড হুইচ ইজ ইকুৱেল টু what x y z a b c x plus a y plus b z plus c এতিয়া মই তোমালোকক এটা এটাকৈ প্ৰপাৰ্টি আমি ইউজ কৰিলে হ'বনে নহয় হেল্প হ'বনে নহয় সেইটো ডিছকাছ কৰি চাম go to the first property মনত আছে নিশ্চয় interchange the rows and column ইয়াতে যদি তুমি ফাৰ্ষ্ট ৰ টু ফাৰ্ষ্ট কলম ছেকেণ্ড ৰ টু ছেকেণ্ড কলম বা থাৰ্ড ৰ টু থাৰ্ড কলম কৈ লিখা তোমাৰ কোনো ধৰণৰ বেনিফিট নহয় হা গতিকে আমি সেইটো বাদ দিলোঁ ছেকেণ্ড প্ৰপাৰ্টি ৰ'জটোৰ পৰা তোমাৰ কোনো ধৰণৰ বেনিফিট নহয় কাৰণ কি ইণ্টাৰচেঞ্জ কৰি একো লাভ নাই হয়নে আৰু থাৰ্ডটোতো অবভিয়াছলি এপ্লাই নহয় থাৰ্ডটো কি আছিলে আমাৰ টু ৰ'জৰ কলমছ আৰ আইডেণ্টিকেল দেখাৰ পৰা গমেই পাইছোঁ কোনো ৰ' বা কলম আইডেণ্টিকেল হৈ থকা নাই একদম একে হ'ব লাগিব দেখিবলৈ তেনে থাৰ্ডটো নহ'ল fourth আছিলে তোমালোকৰ কি if any common element is there we can take the common outside কিন্তু ইয়াতে কিবা common element আছে জানো এটাতো একো common element আমি দেখা নাই হয়নি গতিকে আমি কমনো নাই তাহলে তাৰ পিছৰ প্ৰপাৰ্টিটো চোৱা if any row or column the elements are expressed as a sum of two or more than two elements then it can be expressed as a sum of two or more than two determinant এতিয়া ইয়াতে তুমি সেইটো প্ৰপাৰ্টি ইউজ কৰিব পাৰিবা চোৱা থাৰ্ড কলমৰ প্ৰত্যেকটা এলিমেণ্ট তোমাৰ সাম অফ টু এলিমেণ্টছকৈ আছে তাৰমানে তুমি ইয়াতে থাৰ্ড যিটো আমাৰ ফিফ্থ প্ৰপাৰ্টি ইউজ কৰোঁ তেতিয়া মই এইটো কেনেকৈ লিখিব পাৰিম এক্সপ্ৰেছ এজ এ সাম অফ টু অৰ মোৰ দেন টু ডিটাৰমিনেণ্ট এক্স ৱাই জেড একে থাকিলে তাৰপিছত এইটো এ বি চি হিচাপে থাকিলে ইয়াতে প্ৰথম এলিমেণ্টবোৰ ল'ম অৰ্থাৎ এইটো মই পাই গ'লোঁ এক্স ৱাই জেড প্লাছ মই বাকী দুটা একে ৰাখিম তাকে এইটো চেঞ্জ কৰি দিলোঁ কি হৈ গ'ল এক্স ৱাই জেড এ বি চি ইয়াতে অলৰেডি এক্স ৱাই জেড লিখিছিলা গতিকে কি থাকি গৈছিলে এ বি চি এতিয়া চোৱাচোন তোমালোকে দেখিয়ে নিশ্চয় গম পাইছা কি প্ৰপাৰ্টি ইউজ কৰিব পাৰিম ইয়াতে yes here two columns are identical here also two columns are identical so if two rows or columns are identical the value will be equal to 0 আর সাইডত আমি রিজনটো লিখি দিম since two columns are identical মই ইয়াতে নাম্বাৰটো এইকাৰণে লিখা নাই কাৰণ তোমালোকে দেখিছা ইয়াতে কলম 1 আৰু কলম 3 ইকুৱেল আৰু ইয়াতে কলম 2 আৰু কলম 3 ইকুৱেল সেইকাৰণে মই নাম্বাৰটো লিখি দিলে অলপ কনফিউজ হ'ব পাৰোঁ সেইকাৰণে চিম্পলি লিখি দিলোঁ টু কলমছ আৰ আইডেণ্টিকেল আৰু তাৰপিছত আমি 0 + 0 হৈ গ'ল তাৰমানে আমি এতিয়া পাই গ'লোঁ ৰাইট হেণ্ড ছাইড হুইচ ইজ আৱাৰ চ' হিয়াৰ ইউ চি ইউ হেভ এপ্লাইড প্ৰপাৰ্টি ইউ হেভ নট এক্সপাণ্ডেড গতিকে আমাৰ কুৱেশ্যনটো কমপ্লিট হৈ গ'ল ঠিক আছে এতিয়া মই যাওঁ তোমালোকৰ কুৱেশ্যন নাম্বাৰ 2 লৈ প্ৰপাৰ্টিজৰ কুৱেশ্যনছখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ খুব ভালদৰে মন কৰিব ট্ৰাই কৰিবা দেই নাম্বাৰ 2 ইজ a minus b this is b minus c c minus a আকৌ ইয়াতে পাইছোঁ b minus c c minus a minus b or here c minus a minus b আৰু b minus c তোমালোকে এটা কথা মন কৰা তোমালোকে প্ৰথমতে ফাৰ্ষ্টতে যেতিয়া সলিউশ্যনবোৰ কৰিব ধৰিছা তোমালোকে ইমান সহজ নালাগিব কিন্তু কুৱেশ্যনছখিনি হা এবাৰ দুবাৰ যেতিয়া প্ৰেক্টিছ কৰিবা ইউ কেন ডু ইট ইজিলি এতিয়া আমি এই কুৱেশ্যনটো চাওঁ এতিয়া মই দেখিছোঁ যে কুৱেশ্যনটোতো প্ৰথমখিনি কৰি একো বেনিফিটেই নাই ৰ' কলম ইণ্টাৰচেঞ্জ হৈ থকাৰ দৰে একেই হ'ব চোৱা a minus b b minus c c minus a ইয়াতো a minus b b minus c c minus a আছে আৰু দেখাত লাগিছে আমাৰ এইটো চব চিমেট্ৰিকেল হৈ আছে চোৱা এইটো পজিশ্যনৰ লগত এইটো একে এইটোৰ লগত এইটো একে এইটোৰ লগত এইটো তাৰমানে চিমেট্ৰিক মেট্ৰিক্স হৈ আছে তোমালোকে জানা চিমেট্ৰিক মেট্ৰিক্সত কি হয় এ আই জে পজিশ্যন ইজ ইকুৱেল টু এ জে আই পজিশ্যন
মেট্ৰিক্সত পাইছিলা হয়নে হেতু হৈ আছে বাৰু হেতু বাদ দিয়া এতিয়া মই সেকেন্ড প্ৰপাৰ্টিটো ইন্টাৰচেঞ্জ কৰি টু বেনিফিট নহয় আইডেন্টিক্যাল নহয় হয়নে থাৰ্ড তাৰপিছত তোমালোকৰ নেক্সটটো যদি যোৱা কমন এলিমেন্ট কমনো নাই তাৰপিছত নেক্সট প্ৰপাৰ্টিটো ফিফথটো আমি ইউজ কৰিব পাৰোঁ সাম অফ টু অৰ মোৰ দেন টু ডিটাৰমিনেন্ট আছে কিন্তু ইয়াতে যদি মই ইটছ এণ্ড এভৰি এলিমেন্ট তুমি চোৱাচোন ইয়াৰ পৰা মই ডিটাৰমিনেন্টবোৰ যদি ভাঙি ভাঙি লিখিব যাওঁ মই বহুত ডিটাৰমিনেন্ট পাই যাম এইটো মোৰ কাৰণে ইমান সহজ নহ'ব হয়নে সেইকাৰণে মই যাম ইয়াতে নাম্বাৰ 6 প্ৰপাৰ্টিটো ইউজ কৰিম চোৱা মই লেফ্ট হেণ্ড সাইডটো আকৌ এবাৰ লিখা নাই আৰু এইটোকে লেফ্ট হেণ্ড সাইড কৰি দিছোঁ কাৰণ ৰাইট হেণ্ড সাইডটো মই 0 দেখাব লাগে এতিয়া মই কি কৰিম থাৰ্ড লাষ্টৰ প্ৰপাৰ্টিটো আছিলে ইউ কেন চিলেক্ট এনি পাৰ্টিকুলাৰ ৰ অৰ কলম এণ্ড দেন it can be added or added means subtracted ho pare you can multiply another row or column by a constant and that can be added with another row or column aru ei je tumaloke paisila ri can be changed by ri plus k rj এইটো তুমি k to যদি 1 হৈ যায় ri je যোগ কৰা বুজিছে add কৰিছা বা তোমালোকে এইটোকে দুবাৰ এপ্লাই কৰিলে তোমাৰ যদি আৰু এটা ধৰা থাকে rn থাকে এটা হেতু add কৰিব পাৰা same property can be used twice also so ইয়াতে মই চাওঁচোন চোৱা a - b b - c c - a যদি মই ফাৰ্ষ্টৰ লগত সেকেন্ড আৰু সেকেন্ডৰ লগত থাৰ্ড কলমটো বা ফাৰ্ষ্ট ৰ প্লাস সেকেন্ড ৰ প্লাস থাৰ্ড ৰ ইউজ কৰো তেতিয়া মোৰ কি হ'ব গুটে এলিমেন্টবোৰ 0 হৈ যাব আমাৰ ইন্টেনশনটো হেতুই টু গেট ম্যাক্সিমাম নাম্বাৰস অফ zeros সেইকাৰণে মই ইয়াতে কি প্ৰপাৰ্টি ইউজ কৰিম I'll change either you can apply it in row or in column okay মই বাৰু কলমতে এপ্লাই কৰিছো column 1 বা প্লাস column 2 আকৌ মই তাৰ ৰিজাল্টৰ লগত column 3 টো কৰি দিছো তেতিয়া মই কি পাম column 1 plus itu so column 1 column 2 column 3 corresponding element তামানে মই হেতু এপ্লাই কৰিছো corresponding element কৰিলে মই কি পাম ফাৰ্স্ট এলিমেন্টটো লিখো a - b এটো লগত এটো কৰিম প্লাস b - c প্লাস c - a ফাৰ্স্ট কলমত ৰিপ্লেস কৰিছো আকৌ এটো যোগ এটো সো মানে b - c plus c - a plus a - b third elements corresponding element c - a plus a - b plus b - c মই এতে কামটো হৈ গল মোৰ কাম সো তোমাৰ কাম প্ৰত্যেকটা ক্যান্সেলে যাব আৰু 0 পাই গলা গতিকে বাকিবোৰ একে ৰাখি দিয়া b - c c - a a - b মই কলমত এপ্লাই কৰিছো কাৰণে কলম ওয়াইজ লিখিছো আৰু ইয়াতে পালো c - a a - b আৰু b - c মোস্টলি তোমালোকৰ এটো হয় হা ইয়াতে তুমি চোৱা b b ক্যান্সেল হৈছে প্লাস c - c ক্যান্সেল হল ইয়াতে প্লাস c - c প্লাস a - a প্লাস b - b ক্যান্সেল হৈছে আকৌ এখিনি এটো ক্যান্সেল হৈছে তাৰমানে তোমালোকে দেখিছা ইটস এণ্ড এভৰি এলিমেন্ট আৰ ক্যান্সেল আউট প্লাস মাইনাস কৰি ক্যান্সেল কৰি দিলা গতিকে কি থাকি গল তাতে ইয়াতে তোমালোকৰ কি ৰখি গল দেন দিস ইজ ইকুৱেল টু মই এফালে লিখিছো 0 0 0 b - c c - a a - b c - a a - b b - c গতিকে ইটস এণ্ড এভৰি এলিমেন্ট মই তোমালোকক ক্লাছত কৈছিলো যে if each and every element of a particular row or column is 0 then the value of the determinant will be equal to 0 and which is your right hand side and it's proved okay my dear friends hope you understand it now let us go to the next property actually তোমালোকে এইটা কোৱেশ্চন আৰু কেটামান কৰিলে বসে ভালকৈ বুজি পাবা হা সো ইয়াতে মন কৰা মোৰ কিন্তু কোৱেশ্চনটো আছে without expanding using property we have to find out the values without expanding দেই মই expanded any stage কৰিব নোৱাৰো কিন্তু without expanding বুলি নকৈ পেলে যদি কয় using property এটা তোমালোকে লাষ্টত প্ৰয়োজন হলে expand কৰিব পাৰা দেই এতিয়া মই যাও next question number 3 your question number 3 is first column is 2 3 5 7 8 9 65 75 and 86 this is equal to 0 ইয়াত মই এফালৰ পৰা প্ৰপাৰ্টিবোৰ চাই যাম ৰ কলম ইন্টাৰচেঞ্জ কৰিলে দেখা হেতু ইন্টাৰচেঞ্জ কৰিলে হোৱাটো আমি বুজি পাওঁই দেখাৰ লগে লগে হা গতিকে আমাৰ ম্যাক্সিমাম কিন্তু 6 প্ৰপাৰ্টিটো ইউজ হয় হেতু বেনিফিট নহল তাৰপিছত টু ইন্টাৰচেঞ্জ ওচৰাচৰি ৰ বা কলম যদি চেঞ্জ কৰা একো বেনিফিট নাই আইডেন্টিক্যাল নহয় কমনো নাই দেখিছানে সৰুৰ পৰা এটা 2 কমন নাহে 7 নাহে 5 নাহে 3 নাহে গতিকে মই এটা কাম কৰো কি কৰিম চোৱা মই যদি এতিয়া তোমালোকৰ কোনোবা এটা ৰ বা কলমক কিবা এটা মাল্টিপ্লাই কৰো কৰি যদি মই সাবট্ৰেক্ট কৰো হা তেতিয়া আমাৰ কাম এটা হোৱাৰ কথা আছে ফাৰ্ষ্টত মই ইয়াৰ লেফট হেণ্ড সাইডটো লৈ ললো এটা মই অকমান চাই দিব লাগিব বাই ইনস্পেকশন আমি অকমান চাই লওঁ চাই দেখিছো মই যদি এইটো কলমৰ পৰা এইটো কলম মাইনাস কৰো 65 minus 62 হলে 63 হ'ব 75 ৰ পৰা 3 মাইনাস কৰিলে 72 আৰু 86 ৰ পৰা 5 মাইনাস কৰিলে 81 পাম 63 72 81 and these are multiples of 9 হয়নে গতিকে 9 টো কমন আহি যাব সেইকাৰণে মই কি কৰিলো কলম 3 টো মই চাই লৈছো দেই column 3 is replaced by column 3 minus column 2 তাৰমানে মই লাষ্টৰ প্ৰপাৰ্টিটো ইউজ কৰিছো where the multiplier is minus k মই column 1 আৰু column 2 একে লিখিম আৰু আগতে মই তোমালোকক কৈছো যদি মই কলমত এপ্লাই কৰো মই column wise লিখিছো
এবাৰ মই কি কৰিছো 65 - 2 এফালে হৈছে 75 - 3 corresponding element 86 - 5 হল ইয়াৰ পিছত মই ভ্যালুখিনি লিখো কিমান পালো 2 3 5 simplify to কৰিবই লাগিব obviously property এটা apply কৰাৰ পিছত এটো হৈ গল তোমালোকৰ 63 72 81 and you see these are your multiples of 9 9 কিমান হলে 9 7 63 9 8 72 9 9 81 তাৰমানে ইয়াতে 9 টো কমন আহিব সো ইয়াৰ পিছত মই ইয়াৰ পৰা 9 টো কমন ললো লাষ্ট কলমৰ পৰা 9 টো কমন ললে দেখা পাই গতিকে আমি একো লিখিব নালাগে প্ৰপাৰ্টি সেট কৰিব সো ইয়াত থাকি গল 2 3 5 7 8 9 আৰু ইয়াতে যদি 9 কমন লয় ইয়াত কি থাকি গল 7 9 কমন ললে ইয়াতে 8 9 কমন ললে আৰু এটা সব তোমাৰ দুটা কলম বা আইডেন্টিক্যাল হৈ গল মানে কি হৈছে column 2 is equal to column 3 two rows or columns are identical the value of the determinant is equal to 0 and we have got the right hand side of this result hope you understand it okay now let us go to the next question number 4 অলপ অলপ ধৰিব পাৰিছানে তোমালোকে একচুয়ালি কেটামান কোৱেশ্চনছ কৰিলেহে বেছি ভালদৰে ধৰিব পাৰিবা এই কোৱেশ্চনছ নি এখিনি ৰিভিজন তো বহুত ইম্পৰ্টেন্ট হা প্ৰেক্টিস ইজ ভেৰি ইম্পৰ্টেন্ট এটা কোৱেশ্চন স্পেশালি number 4 you have your first column is 1 1 1 then BC CA AB AB plus C এটা বেছিভাগ 0 আছে হয়নে কিন্তু এনেকুৱা কোনো কথা নাই দেই সদায় 0 পাবা বুলি C plus A C A plus B that is equal to 0 আৰু 0 আছে কাৰণ obviously we cannot proceed from the right side numbersৰ পৰা আমি determinant কৰিব নোৱাৰিম হয়নে সেই কাৰণ আমি লেফটৰ পৰা proceed কৰি আছো ইয়াতে মই আগৰ দৰে আকৌ লেফট হ্যান্ড সাইড লৈ ললো তোমালোকে আকৌ লিখিবা আৰু ওকে সো এতিয়া মই কি কৰিম অলপ চাও এটা কথা তুমি মন কৰা ইয়াতে যেহেতু তোমালোকৰ each and every element is 1 so I can do one thing that minus কৰিলে কিন্তু মই 0 পাই যাম সেইটো এটা মোৰ অপচন আছে যেটা সেম নাম্বার থাকে আমি সাধাৰণতে মাইনাস কৰি দিও 0 পাও তেনেকে কৰিব পাৰা কিন্তু ইয়াতে মোৰ আৰু এটা সহজ হৈ আছে সেইটো হৈছে যদি মই ব্র্যাকেটটো ওপেন কৰো এটো হ'ব AB + BC AC আৰু BC + BA CA + CB আৰু এটো লগত যদি এড কৰি দিও তোমাৰ সবতে AB + BC + CA পাবা সেইকাৰণে মই কি কৰিলো I just replace column 3 by column 3 plus column 2 মই লিখছা মই ইয়াতে 3 ৰতে প্ৰথমত 3 লৈছো তাৰপিছত column 2 লৈছো মানে multiplier is 1 এতিয়া মোৰ column 1 আৰু column 3 to BC CA AB 1 আৰু 2 টো একে আছে এটা মই ওপেন কৰি দিছো AB + AC আকৌ ইয়াটো ওপেন কৰিছো BC + BA CA + CB তাৰ লগত মই কি কৰিছো column 2 এড কৰিছো তাৰমানে column 2 এলিমেন্টটো কি আছে plus BC আৰু ইয়াতে আছে plus CA ইয়াতে আছে plus AB অৱশ্যে তুমি এটো উল্টাটো কৰিব হা কৰিব পাৰা column 2 plus column 3 কৰিলেও হলেতেন একেই কথা কিন্তু মই ইয়াতে তেতিয়া এটো এলিমেন্টটো ডাঙৰ আৰু এটো ডাঙৰ হৈ গলেতেন নে সেইকাৰণে মই এটো কৰিছো ওকে এটা তুমি সবতে AB + BC + CA AB + BC + CA AB + BC + C আছে তাৰ মানে তোমালোকৰ ইয়াতে AB + BC + CA টো থাৰ্ড কলমৰ পৰা কমন আহিব এটা ইয়াত কি থাকি গল 1 1 1 BC CA AB etu 1 1 1 হৈ গল two columns are identical তাৰমানে etu হৈ গল AB + BC + CA into 0 কাৰণটো লিখি দিয়া C1 is equal to C3 and that gives you what 0 and which is your right hand side and the solution is proved hope you understand that thing procedure okay now let me go to one more question is here from 1 to 5 I have to without using property the questions you have to solve so let me proceed to question number 5 also okay this is also actually এটা তোমালোকৰ যিখিনি question আছে নহয় questions are very important questions so ইয়াতে হলে to B + C C + A + B the next is Q + R R + P then this is P + Q আকৌ ইয়াতে আছে Y + Z Z + X আৰু ইয়াতে আছে X + Y this is equal to 2 times of এফালে আছে A B C P Q R X Y Z তুমি মন কৰা left hand side is also determinant and right hand side also you have to keep the determinant as a determinant আমি right hand side to এটা determinant এ পাব লাগে হা কিন্তু ইয়াতে মন কৰা 2 এটা কমন আহিব লাগে আমি proceed কৰিম left hand side পৰা সাধাৰণতে আমি দুটা যদি determinant হয় অকমান টান দেখা যেটো সাইড হৈ আছে তাৰ পৰা proceed কৰিম হা আৰু এইটো তোমালোকে আৰু মনত ৰাখি থবা মই এটা মছি দিব লাগিব কাৰণ তোমালোকে মনত ৰাখি থবা যে আমাক ABC PQR XYZ 2 times লাগে হা সো মই এটা অলপমান ৰাখ কৰি দিছো এটা সোৱা তোমালোকে কি কৰা
ভালদৰে মন কৰা তোমালোকৰ সিমিলাৰিটি আছে কলমত এই কলমত ABC আছে কলমত PQR আছে কলমত XYZ আছে কিন্তু ৰোত একো ধৰণৰ আমি দেখা নাই এবাৰ BC QR XYZ এনেকৈ আছে হয়নে এতিয়া মই কি কৰিম চোৱা তুমি তাৰমানে যেহেতু কলমত সিমিলাৰিটি আছে তুমি এপ্লাই কৰা ৰোট প্ৰপাৰ্টি তেতিয়া তোমাৰ সহজ হ'ব এটা চোৱা যদি মই সাপোজ रो 1 if I replace by रो 1 plus रो 2 plus रो 3 তোমালোকৰ কিন্তু মই কথাটো কৈছো দেই মই এটা ওয়ে হে কৰিছো you can do it by another way also তোমালোকে যেটা অলপ প্ৰেক্টিস কৰিবা তেতিয়া দেখিবা নিজে আৰু বেলেগ বেলেগ সলিউশনবোৰ কৰিব পাৰিছা মই এই কলম रो 2 এপ্লাই কৰিছো হা रो 1 plus रो 2 plus এই रो 1 plus रो 2 plus रो 3 কৰিছো তাৰমানে এটোৰ লগত এটো এটোৰ লগত এটো এটোৰ লগত এটো তেতিয়া মোৰ ফাৰ্স্ট ৰোটো কি চেঞ্জ হৈ যাব B plus C corresponding element এটো रो 1 আছে रो 2 আছে रो 3 আছে ওদিকে B plus C C plus A plus B হ'ব সো 2 times of A plus B plus C আহি যাব তো এটো মই পিছৰ এলিমেন্ট কিটা কৰিম সেকেন্ড এলিমেন্ট বিলা रो 1 plus रो 2 plus रो 3 তাৰমানে Q plus R plus P আৰু P plus Q মকমান সৰুকে লিখিব লগা আছে বৰ্ডখনৰ স্পেচ কম হ'ব কাৰণে ভালদৰে তোমালোকে লিখিবা কিন্তু হা Y plus Z Z plus X and X plus Y and ultimately this one keep the others as it is don't have to do any property anymore তাৰমানে মই এটা বেসিক প্ৰপাৰ্টি একেলগতে ইউজ কৰি মিছামছি কোৱেশ্চনটো টান নকৰো হা A plus B P plus Q X plus Y এটা মই এটা স্টেপ যদি তোমাক স্কিপ কৰো hope you understand বুজি পাবা সাগে এটা সসন তুমি 2A plus 2B plus 2C আছে এক 2P plus 2Q plus 2R আছে একে ধৰণে 2X plus 2Y plus 2Z আছে এটো XY টু ভালকে বাই টু X plus Y হল গতিকে মই 2 টু যদি একেবাৰতে কমন লৈ লিখি দিছো ইয়াতে কি থাকিব তেতিয়া A plus B plus C ইয়াতে থাকিব P plus Q plus R আৰু ইয়াতে থাকিব X plus Y plus Z মই এটা সিমেট্ৰিক্যাল কে XYZ তেনেকে লিখিছো বাকিখিনি একে ৰাখা C plus A this is R plus P and this is Z plus X and the next is third row is A plus B P plus Q X plus Y এটা মন কৰা তোমালোকক টু X অকলে ABC XYZ PQR লাগে হয়নে কিন্তু তোমালোকে তো সাম হৈ আছে কিন্তু এটা কথা দেখি মন কৰিছা যদি মই এইটোৰ পৰা এইটো মাইনাস কৰি দিও মোৰ দুটা এলিমেন্ট নাইকিয়া হৈ যাব হয়নে এইটোৰ পৰা এইটো এটা চাই আমি ডিসাইড কৰিম একে ধৰণে পিছৰবোৰৰ পৰা যাব গতিকে মই ওপৰখিনি মচিছো দেই মই এবাৰ কি কৰিম তেনেহলে প্ৰপাৰ্টি এটা ইউজ কৰো আৰু সেই প্ৰপাৰ্টিটো হৈছে মই रो 1 টু ৰিপ্লেস কৰো বাই ইউজিং रो 1 minus रो 2 रो 1 minus रो 2 ইউজ কৰো এটা মই এটা 2 টাইমস তো আছে আগত रो 1 ৰ পৰা रो 2 মাইনাস মানে A টোৰ পৰা A টো মাইনাস কৰিছো corresponding element A plus B plus C এটা কি পাম A plus B plus C minus C minus A আকৌ নেক্সট পালো P plus Q plus R এটো সে তোমালকে স্কিপও কৰিব পাৰা দেই R minus P ইয়াতে পালো X plus Y plus Z minus Z minus X আৰু বাকিবোৰ একে ৰাখা কি থাকিব তেনেহলে C plus A plus B R plus P P plus Q Z plus X আৰু X plus Y থাকিল এটা তোমালকে আকৌ সোৱাচোন তোমালকৰ সিম্পলিফিকেশন স্টেপ টু কৰা কি কৰিম আমি সিম্পলিফাই ক্যান্সেল কৰা কেইটামান টাৰ্ম ক্যান্সেল হৈ আছে হয়নে সো লেট আস ক্যান্সেল দা টার্মস এখিনি কম ক্যান্সেল যাব তো ইয়াতে কি থাকি গল 2 টাইমস অফ B থাকিল একে ধৰণে R আৰু PP ক্যান্সেল হ'ল ইয়াতে Q থাকিল তাতে Z Z X X ক্যান্সেল হ'ল Y থাকিল আৰু এখিনি বাকি একে ৰাখা মই এটা এটাকে কৰিছো মানে নিশ্চয় মন কৰিছা কাৰণ একেলগে বেছি কৰিলে আমাৰ আকৌ টান হৈ যাব পাৰে P plus Q X plus Y নি আহি গল এটা নেক্সট তোমালকে কি কৰিবা চোৱা তুমি যদি এই B2 এইটোৰ পৰা যদি এটো মাইনাস কৰা তেতিয়া ইয়াত A থাকি যাব সেই কাৰণে মই এবাৰ কি কৰিম रो 3 is replaced by रो 3 minus रो 1 এটা কি থাকিব 2 এটা মুখে মুখে কৰো रो 1 ৰ ইউজ কৰা নাই B Q Y ৰাখি থৈছো C plus A R plus P আৰু Z plus X as it is আছে এটোৰ পৰা এটো মাইনাস কৰিম A plus B minus B হলে কি থাকিব ইয়াত A P plus Q minus Q হলে ইয়াত থাকিব P আৰু X plus Y minus Y হলে থাকিব X দেখিছানে মোৰ আৰু সহজ হৈ গল XYZ ফৰ্মত আহি আছে মই এটা আকৌ কি কৰিম A টোৰ পৰা এটো মাইনাস কৰো অকল ক্যান্সেল যাব গতিকে মই ইয়াতে লিখিছো this I have applied here रो 2 replaced by रो 2 minus रो 3 হা এটা মোৰ 2 টো আগত আছে don't forget to write down this 2 B Q Y আৰু ইয়াতে থাকিব মাইনাস কৰিছো C plus A minus A হলে C P P ক্যান্সেল হল R আৰু ইয়াতে X ক্যান্সেল হল Z আৰু ইয়াতে কি থাকি গল এটো একেই থাকা A P X এটা আনসারটো তোমালকৰ কিন্তু তেনেকুৱা নাই আনসারটো তোমালকৰ কি আছিল X Y Z আছিল তোমালকৰ লাষ্ট কলমত
আৰু ABC আছিলে তোমালোকৰ কলম ওয়াইজে ঠিক আছে এইখিনি চেঞ্জ হৈ এক প্ৰবলেম নাই কিন্তু A টুক মই ওপৰলৈ নিব লাগে গতিকে মই ইন্টাৰচেঞ্জ কৰিব লাগিব দ্য rows হয়নে যেহেতু মই ABC ক ইন্টাৰচেঞ্জ কৰি দিম ওচৰত সেকেন্ড প্ৰপাৰ্টিটো মতে জানা নহয় ইন্টাৰচেঞ্জ adjacent rows or columns so row 2 আৰু row 3 ইন্টাৰচেঞ্জ কৰিলে তোমালোকে কি পাবা এটো কিয় কৰিছো তো গম পালাই row 1 টো as it is ৰাখা B Q Y ইন্টাৰচেঞ্জ কৰি দিলো এটো আকলে আহি গল A P X টো আগত আহিলে আৰু C R Z হ'ল আৰু তোমালোকে জানা যে ভ্যালু ৰিমেইনস as it is but the sign will be same এখানে পজিটিভ আছিল কাৰণে নেগেটিভ হৈ গল কিন্তু তোমালোকে এতিয়াও আনসাৰটো পোৱা নাই হয়নে মই এই আৰু ওপৰত লাগে গতিকে মই আকৌ এটা এপ্লাই কৰো row 1 আৰু row 2 টো ইন্টাৰচেঞ্জ কৰো এটা মাইনাস টো হৈ গল প্লাস আৰু এটো ইন্টাৰচেঞ্জত কি হৈ গল A P X B Q Y আৰু C R Z আহি গল আৰু তোমালোকে যদি মিলাই চোৱা and this is nothing but your right hand side হয়নে তোমালোকে তাৰমানে এতিয়া কথাটো ধৰিব পাৰিছা নিশ্চয় অকমান কোৱেশ্চনছ বোৰ আৰু কিছুমান আমি কোৱেশ্চন সলভ কৰিলে তোমালোকৰ নেক্সট ক্লাছত most probably procedure to clear hobo, you have to practice it. Okay, today I stop here. Thank you.